কালিৰ পৰা যিটো আমাৰ তালাপ চাহ বাগিচাৰ যিটো বাগিচাৰ যি কৰ্তৃপক্ষ আছে তেখেতসকলে বাগিচাৰ কলঘৰত মেল স্থাপন কৰি আমাৰ যিটো তালাপ চাহ বাগিচাৰ যিসমূহ লেণ্ড আছে যিখিনি মানে চাহ খেতিৰ কাৰণে উপযোগী নহয় সেই যিবিলাক চাহ খেতিৰ কাৰণে উপযোগী নহয় সেই মাটিবিলাকত আমাৰ যিবিলাক চাহ জনগোষ্ঠী বসতি মানুহখিনি আছে চাহ জনগোষ্ঠী লোক বা চাহ শ্ৰমিক যিসকল আছে তেখেতসকলে পূৰ্বপুৰুষৰ পৰা এই পথাৰসমূহত তেখেতসকলে খেতি বাতি কৰি আহিছে আৰু এই পথাৰতে লাগি থকা মানে সৃষ্টি মানে নিজে ববীয়াকৈ সৃষ্টি হোৱা বা নিজা মানে প্ৰকৃতিৰ পৰা হোৱা বহুতো গছ আছে আমাৰ মানে মোটামুটি 100 বছৰ পুৰণি গছ আছে যিসমূহ গছ আছে চাম কঁঠাল গছ আছে প্ৰায় চাম কঁঠাল গছ আছে ডাঙৰ ডাঙৰ বৃহৎ গছ আছে এই গছসমূহ কোনো ধৰণৰ মানে কোনো কোম্পানী বা বাগিচাৰ মালিক বা বাগিচাৰ মেনেজমেণ্ট কোনো এইবিলাক প্লান্টেশ্যন কৰা নাই নিজে ৰোৱা নহয় এইটো নিজাববীয়াকৈ সৃষ্টি হোৱা গছ আৰু আজি তাৰিখত এই গছসমূহ বৃহৎ আকাৰ লৈছে আৰু 100 বছৰ পুৰণি গছ ভাৰত স্বাধীন হোৱাৰ আগৰ এইখিনি গছ তো এই গছসমূহ এতিয়া আমি যি দেখিব পাইছোঁ কাৰণ আগতে APG চাহ কোম্পানী বুলি এখন মালিক আছিলে আমাৰ যে বাগিচাখনৰ কিন্তু বৰ্তমান আমি যি মালিক আছে এই মালিকটো বৰ্তমান মালিক যিজন লৈছে 3 বছৰমান হৈছে বৰ্তমান এই মালিকে যেতিয়াৰ পৰা মানে বাগিচাখন লৈছে এই বাগিচাখন লোৱাৰ পাছৰে পৰা যে সেই বাগিচাখনৰ কি সম্পদ আছে প্ৰাকৃতিক সম্পদ যিখিনি আছে প্ৰাকৃতিক সম্পদৰ ওপৰত তেখেতে বৃহৎ চকু আছে আৰু এই প্ৰাকৃতিক সম্পদ যিখিনি আছে যেনেধৰণে আমাৰ চাম কঁঠাল গছসমূহ আছে বৃহৎ গছসমূহ এই বৃহৎ গছসমূহ তেখেতকে কাটিবৰ কাৰণে লৈছে আৰু কাটি তেখেতে নিজাববীয়াকৈ ফেক্টৰীৰ ভিতৰত মেল স্থাপন কৰি কাঠসমূহ ফলাই তেখেতকে ছাপ্লাই দি আছে আৰু যেতিয়া আমাৰ গছখিনি যেতিয়া কাটি আছিলে আমাৰ চাহ শ্ৰমিকে যেতিয়া তেখেতসকলক বাধা আৰোপ কৰিছিলে পৰিচালকক যেতিয়া বাধা আৰোপ কৰিছিলে তেখেতে পৰিচালকে কৈছিলে এই গছসমূহ আমি কাটি বাগিচাৰ যিখিনি মানে জৰাজীৰ্ণ অৱস্থাত হৈ থকা আমাৰ আৱাসগৃহসমূহ আছে এই আৱাসগৃহসমূহ মেৰামতি কৰাৰ উদ্দেশ্যে গছসমূহ কাটি ফলা হৈছে আৰু এইবিলাকতে ব্যৱহাৰ হ'ব বুলি কৈছে কিন্তু আমি দেখিব পাইছোঁ কালি গাড়ীয়েই এই কাঠসমূহ ফালি কিনে গাড়ী ক'ৰবাত সিহঁতি মানে ট্ৰান্সপৰ্টিং কৰিবৰ কাৰণে আমি দেখিব পাইছোঁ গতিকে কাইলৈ কি হ'ল ৰাজপথত ড্ৰাম্পাৰৰ ট্ৰাক ভৰ্তি কাঠ ভৰ্তি গাড়ী এখন আমি দেখিলোঁ এই গাড়ীখন আমি দেখাৰ লগে লগে স্থানীয় যি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি বন বিষয়াক যোগাযোগ কৰি বন বিষয়াৰ হাতত আমি গতাই দিলোঁ আৰু বন বিষয়া আজি গোটেই দিনজোৰা অভিযান চলাই ফেক্টৰীত তেখেতসকলে মেল যিসমূহ আছে বা কাঠ যিখিনি আছিলে সম্পূৰ্ণভাৱে জব্দ কৰিছে বুলি আমি জানিব পাৰিছোঁ বন বিষয়াক আৰু আমি অসম চাহী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ক'ব বিচাৰিছোঁ যিহেতুকে এই গছসমূহ কোনো ধৰণৰ প্লান্টেশ্যন নহয় এই গছসমূহ এয়া নিজাববীয়াকৈ হোৱা আৰু এই গছসমূহ আমাৰ চাহ শ্ৰমিকসকলে পূজা অৰ্চনা কৰি আহিছে এটা সেৱা কৰি আহিছে এই গছসমূহ মানে চাহ শ্ৰমিকসকলৰ নিজৰ গছ হৈ এইটো মানে নিজাববীয়াকৈ সিহঁতি তত্বাৱধানত ৰাখি কিনে দীৰ্ঘদিনৰ পৰা মানে 100 বছৰ পুৰণি হৈ থকা গছসমূহ তেখেতসকলে সেইটো কোনে তেখেতসকলক অনুমতি দি কিনে সেইটো গছসমূহ ফালিবৰ কাৰণে লৈছে বা কাটিবৰ কাৰণে লৈছে সেই ইয়াৰ ওপৰত আমি অসম চাহী ছাত্ৰ সন্থা হৈ আমি দাবী জনাব বিচাৰিছোঁ যে সেই ক্ষেত্ৰত যোনে জড়িত হৈ আছে তেখেতসকলৰ আমাৰ মেনেজমেণ্টেই হওক বা এই মালিক পক্ষই হওক তেখেতসকলৰ ওপৰত আমাৰ আইনী প্ৰকাৰে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ অসম চাহী ছাত্ৰ সন্থা হৈ কিনে তেখেতসকলৰ উচিত শাস্তি হ'ব লাগে বুলি আমি দাবী জনাব বিচাৰিছোঁ।